কোনো নতুন কথা নহয় আনকি পাক সেনা প্ৰধান জেনেৰেল আসিম মুনিৰো সেই সন্ত্ৰাসবাদীৰ চিন্তাধাৰাৰে পৰিচালিত এজন লোক আৰু পাকিস্তানৰ সেনা বাহিনীৰ যি চৰিত্ৰ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ যি চৰিত্ৰ যি স্বৰূপ সেই কথা আকৌ এবাৰ উন্মোচিত হৈছে এইবাৰ পিতা পুত্ৰৰ চৰ্চা পুত্ৰৰ কিছু মন্তব্য পুত্ৰৰ কিছু ভাবুকিয়ে চৰ্চালৈ আনিছে পুত্ৰক আৰু সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাটো যেন পাক সেনাৰ বাবে এটা ডাঙৰ অৰ্হতা সেই কথা আকৌ এবাৰ প্ৰকাশ কৰিলে পাক সেনা বাহিনীৰ এগৰাকী উচ্চপদস্থ বিষয়া পাক সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই আকৌ সেই কথাকে প্ৰমাণ কৰিলে আৰু ইয়াৰ লগে লগে চৰ্চালৈ আহিছে লাডেন উছামা বিন লাডেনক পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি গতাব বিচৰা সুলতান বছিৰুদ্দিন মহম্মদৰ প্ৰসংগ সুলতান বছিৰুদ্দিন মহম্মদৰ প্ৰসংগ আকৌ এবাৰ চৰ্চাত আৰু এই সুলতান বছিৰুদ্দিন মহম্মদৰ পুত্ৰ হৈছে এজন আহমদ শৰীফ চৌধুৰী আৰু এই আহমদ শৰীফ চৌধুৰী হৈছে পাক সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট আহমদ শৰীফ চৌধুৰীৰ এটা মন্তব্যই আকৌ চৰ্চালৈ আনিছে পিতৃক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাটো যেন পাক সেনাৰ বাবে এটা ডাঙৰ অৰ্হতা এটা সন্ত্ৰাসবাদী এটা কুখ্যাত সন্ত্ৰাসবাদী পুত্ৰ পাকিস্তান সেনাৰ এক উচ্চপদস্থ বিষয় বাবদ বৰ্তমান আছে আৰু সেই মুখপাত্ৰ পাক সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট আহমদ শৰীফ চৌধুৰীয়ে শেহতীয়াকৈ পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ সন্মুখত থিয় হৈ ভাৰতক দিছে পুনৰ ভাবুকি সন্ত্ৰাসবাদী সুৰত সুৰ মিলাই ভাৰতক ভাবুকি দিছে ভাৰতে যদি সিন্ধু জলচুক্তি অনুসৰি পানী বন্ধ কৰে সিন্ধু জলচুক্তি বাতিল কৰি পাকিস্তানলৈ সিন্ধুৰ পানী বন্ধ কৰে তেতিয়া হলে পাকিস্তানে ভাৰতৰ উশাহ বন্ধ কৰিব বুলি হকিয়নি দিছিল ভাবুকি দিছিল পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ত এই ভাবুকি পাকিস্তানী সেনাৰ মুখপাত্ৰ আহমদ শৰীফ চৌধুৰীৰ আৰু সেই আহমদ শৰীফ চৌধুৰীৰ পিতৃয়ে হৈছে এজন সুলতান বছিৰুদ্দিন মহম্মদ এই সুলতান বছিৰুদ্দিন মহম্মদ এই মুহূৰ্তত আকৌ চৰ্চালৈ আহিছে সমগ্ৰ বিশ্বজুৰি হতবাক হৈছিল সুলতান বছিৰুদ্দিন মহম্মদৰ এটা কাণ্ডক কেন্দ্ৰ কৰি সুলতান বছিৰুদ্দিন মহম্মদ আছিল পাকিস্তানৰ পৰমাণু বিজ্ঞানী এগৰাকী পৰমাণু বিজ্ঞানী হৈ পৰমাণু অস্ত্ৰৰ প্ৰযুক্তি উছামা বিন লাডেন আল কায়দাৰ মুৰব্বী উছামা বিন লাডেনৰ হাতত গতাই দিয়াৰ যোজা চলাইছিল যি কাণ্ডই সমগ্ৰ বিশ্বজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল তীব্ৰ খলকনিৰ সৃষ্টি কৰিছিল উছামা বিন লাডেনক সাক্ষাৎ কৰি পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি গতাই দিব বিচৰা সুলতান বছিৰুদ্দিন মহম্মদক ৰাষ্ট্ৰসংঘই পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় সংবাদ সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰিছিল আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই সুলতান বছিৰুদ্দিন মহম্মদক আৰু সেই সন্ত্ৰাসবাদীৰ পুত্ৰ আহমদ শৰীফ চৌধুৰী এয়া আহমদ শৰীফ চৌধুৰী আমি দেখুৱাইছো আপোনালোকক পিতা পুত্ৰৰ এয়া ছবি দেখুৱাইছো এয়া হৈছে পিতা অৰ্থাৎ সুলতান বছিৰুদ্দিন মহম্মদ যিয়ে উছামা বিন লাডেনক সাক্ষাৎ কৰি পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি গতাব বিচাৰিছিল আৰু তাৰ পিছত ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল আৰু সেই পিতাৰ সুৰত সুৰ মিলাই পুত্ৰয়ো এতিয়া ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ স্থিতি গ্ৰহণ কৰিছে হকিয়নি দিছে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ হকিয়নি প্ৰদান কৰিছে ৰাসায়নিক আক্ৰমণ কৰি ভাৰতৰ উশাহ বন্ধ কৰি দিয়া হ'ব বুলি এখন বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ সন্মুখত উদাত্ত ভাষণ দিছে পুত্ৰ সন্ত্ৰাসবাদীৰ পুত্ৰ আহমদ শৰীফ চৌধুৰীয়ে আৰু এই পিতা অৰ্থাৎ সুলতান বছিৰুদ্দিন মহম্মদ যিয়ে আমি পুনৰ জনাইছো উছামা বিন লাডেন এবাৰ কল্পনা কৰক বিশ্বত্ৰা সন্ত্ৰাসবাদী উছামা বিন লাডেনৰ হাতত যদি পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি থাকিল হয় তেতিয়া হলে সমগ্ৰ বিশ্বৰ বাবে কিমান এটা ভয়াবহ কথা হ'ব পাৰে সেই কথা আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি উছামা বিন লাডেন বা আল কায়দাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ হাতত যদি থাকে তেতিয়া হলে সমগ্ৰ বিশ্বত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব কিয়া নকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ উছামা বিন লাডেন সমগ্ৰ বিশ্ব জুকাৰি যোৱা 9/11 কাণ্ডৰ খলনায়ক টুইন টাৱাৰ মুহূৰ্তৰ ভিতৰতে ধুলিৰ লগত মিহলাই দিয়া উছামা বিন লাডেনক পাৰমাণৱিক অস্ত্ৰৰ প্ৰযুক্তি প্ৰদান কৰাৰ দৰে এটা কুচক্ৰান্ত এটা
সন্ত্ৰাসবাদীতকৈও এগৰাকী পাৰমাণৱিক বিজ্ঞানীয়ে সেই জঘন্য কাণ্ড সংঘটিত কৰিবলৈ ওলাইছিল পুনৰ জনাইছো সন্ত্ৰাসবাদীতকৈও এক জঘন্য কাণ্ড ওসামা বিন লাডেনে যি কাণ্ড সংঘটিত কৰিছে 9/11 তাতকৈও জঘন্য কাণ্ড সংঘটিত কৰিবলৈ ওলাইছিল মোহাম্মদ সুলতান বছিৰুদ্দিন মহম্মদে আৰু যাৰ বাবে ৰাষ্ট্ৰসংঘ বাধ্য হৈছিল এইগৰাকী পাৰমাণৱিক বিজ্ঞানীক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিবলৈ আৰু সেই সন্ত্ৰাসবাদীৰ পুত্ৰই হৈছে এইজন মোহাম্মদ আহমদ শৰীফ চৌধুৰীয়ে এতিয়া পাকিস্তানৰ বিশ্ববিদ্যালয়ত ভাৰতক ভাবুকি দিছে ৰাসায়নিক আক্ৰমণৰ ভাৰতে সিন্ধুৰ পানী বন্ধ কৰিলে ৰাসায়নিক আক্ৰমণেৰে ভাৰতৰ উশাহ বন্ধ কৰিব যি হাফিজ সঈদে কিছুদিন পূৰ্বে এনে ধৰণৰ হকিয়নি দিছিল ভাৰতক হাফিজ সঈদৰ সুৰত সুৰ মিলাই অৰ্থাৎ সন্ত্ৰাসবাদী সুৰত সুৰ মিলাই পাকিস্তানী সেনাই এতিয়া ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ মন্তব্য কৰা বিষয়টোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাটো পাকিস্তানী সেনাৰ বাবে যেন এক ডাঙৰ অৰ্হতা সন্ত্ৰাসবাদীৰ পুত্ৰ হোৱাৰ বাবে হয়তো পাক সেনাৰ মুখপাত্ৰ আহমদ শৰীফ চৌধুৰীৰ মুখতো এতিয়া সেই একেই সুৰ শুনিবলৈ পোৱা হৈছে হাফিজ সঈদৰ সুৰ লগতে পিতৃৰ সুৰ একেই সুৰত সুৰ মিলাই এই ধৰণৰ ৰাসায়নিক আক্ৰমণৰ আকৌ ভাবুকি দিছিল ভাৰতক ৰাসায়নিক আক্ৰমণৰ বাৰে বাৰে ব্ল্যাকমেইলিং কৰাৰ চেষ্টা চলাই আহিছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে কোনো পধ্যেই পাকিস্তানৰ এই ব্ল্যাকমেইলিং আৰু ভাৰতে সহ্য কৰি বহি নাথাকে ইতিমধ্যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চাৰিও দিশৰ পৰা কূটনৈতিক অভিযান আৰম্ভ কৰিছে পাকিস্তানক এঘৰীয়া কৰাৰ বাবে কূটনৈতিক যাত্ৰা ইতিমধ্যে ভাৰতে আৰম্ভ কৰিছে 40 জনীয়া সৰ্বদলীয় সাংসদৰ দল ইতিমধ্যে বিভিন্ন প্ৰান্তলৈ গৈছে বিশ্বৰ আৰু পাকিস্তানৰ মিথ্যাচাৰ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে এখন কাহিত খোৱা বহা একেলগে উঠা বহা কৰা সকলো তথ্য প্ৰমাণ ইতিমধ্যে দাঙি ধৰিছে ভাৰতে সমগ্ৰ বিশ্বৰ সন্মুখত এগৰাকী সন্ত্ৰাসবাদীৰ পুত্ৰক পাকিস্তানে সেনাত অন্তৰ্ভুক্তি কৰাৰ লগতে উচ্চ বিষয়া হিচাপে নিযুক্তি দিয়াটোৱে পুনৰবাৰ প্ৰমাণ কৰিছে যে পাকিস্তানত সন্ত্ৰাসবাদীৰ আসলতে মৰ্যাদা কিমান কেনেদৰে সন্ত্ৰাসবাদীক মৰ্যাদা প্ৰদান কৰা হয় সন্ত্ৰাসবাদীক লালন পালন কৰা হয় এয়াই হৈছে অন্যতম এক প্ৰমাণ পিতৃ সন্ত্ৰাসবাদী ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্ৰাসবাদীৰ পুত্ৰ হৈছে আহমদ শৰীফ চৌধুৰী ৰাসায়নিক আক্ৰমণৰ আকৌ দিছে ভাবুকি ভাৰতক আৰু সন্ত্ৰাসবাদী কেনেদৰে মৰ্যাদা দি অহা পাক সেনা প্ৰধান জেনেৰেল আসিম মুনিৰো মৌলবাদী ধৰ্মীয় চিন্তাধাৰাৰে উদ্বুদ্ধ মৌলবাদী চিন্তাধাৰাৰে পৰিচালিত হৈ চৰমপন্থী হিচাপে ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আনটো কঠোৰ হকিয়নি দিয়া সেই আসিম মুনিৰে ভাৰতে প্ৰত্যাক্ৰমণ কৰাৰ সময়ত বাংকাৰত লুকাই থাকিবলগীয়া হৈছিল সন্ত্ৰাসবাদী ভাৰতৰ হাতত নিধন হোৱা সন্ত্ৰাসবাদী জানাজাত পাকিস্তানী পতাকাৰে সন্মান জনাই জানাজাত উপস্থিত আছিল পাক সেনা বিষয়াৰ পৰা আৰম্ভ কৰি পাকিস্তানী চৰকাৰৰ বহু প্ৰতিনিধি ইয়াই বাৰে বাৰে প্ৰমাণ কৰি আহিছে সন্ত্ৰাসবাদক কেনেদৰে পৃষ্ঠপোষকতা কৰি আহিছে সন্ত্ৰাসবাদীক কেনেদৰে মৰ্যাদা প্ৰদান কৰি আহিছে পাকিস্তানে আৰু পুত্ৰৰ এই উচতনিমূলক মন্তব্য ভাৰতৰ বিৰুদ্ধে পুনৰ ভাৰতক ব্ল্যাকমেইলিং কৰাৰ অপচেষ্টা ৰাসায়নিক আক্ৰমণৰে ভাৰতৰ উশাহ বন্ধ কৰিবলৈ কৰা সেই ব্ল্যাকমেইলিংক কেন্দ্ৰ কৰি পিতৃ আজি আকৌ এবাৰ চৰ্চালৈ আহিছে সন্ত্ৰাসবাদী পিতৃ পাৰমাণু বিজ্ঞানী সুলতান বছিৰুদ্দিন মহম্মদ যিয়ে বিশ্বত্ৰা সন্ত্ৰাসবাদী আল কায়দাৰ মুৰব্বী লাডেনৰ হাতত গতাব বিচাৰিছিল পাকিস্তানৰ পৰমাণু অস্ত্ৰৰ প্ৰযুক্তি বিদায় লৈছো লাইভৰ পৰা